दुनिया जाए बाहर में हम चले बाहर में আৰু আহিবা মাইনা টুংটাং আহিবা আৰু জান তুমি আহিবা তুমজান আহিবা কোৱা কিবা তোমাৰ অনুভৱ কোৱা কোৱা কিবা কোৱা আহিবা আৰু আহিম আকৌ আহিম কিন্তু ইয়াত নাহো বেলেগ জেগাত যাম হলে বোলে হাৰ নামানো বুলি হৈ যায় তো গাইস গুড মৰ্নিং আমি লৈছোঁ লাঠিলৈ আমাৰ যাত্ৰাটো কৰিছোঁ আৰম্ভণি ইয়াত আছে কেইজনমান সেইফালে আগত আছে কেইজনমান আৰু আমাৰ যাত্ৰাটো আৰম্ভণি মেইন পইণ্ট এতিয়া ইয়াৰ পৰা ষ্টাৰ্ট হ'ব বাকী ভিডিঅ'বোৰ সম্পূৰ্ণকৈ চাব কেনেকুৱাকৈ জনাই দিম যদি কোনোবা আহিম বুলি ভাবিছে ভিডিঅ'বোৰ আগৰ ভিডিঅ'বোৰ চাব তেতিয়া গম পাই যাব চলো চলতে ভিডিঅ' দেখাতে দেখি নাই পোৱা ৱেলকাম টু মাই টুমজাং ছেকেণ্ড পাৰ্ট ইয়াৰ আগৰ পাৰ্টত জনাইছিলোঁ আমি কেনেকৈ আহিলোঁ কি কৰিলোঁ ইয়াৰ পৰা আমি ৰাতিপুৱা খাই বৈ ওলালোঁ ওলাই মেলি আমাৰ যাত্ৰাটো কৰিছোঁ আৰম্ভণি তো আগলৈ দেখাই যাম কেনেকুৱা কি হৈছে আপোনালোকো আহিব আমি এইটো কি মানে এইটো মানে কিবা কলৰ বাৰীয়ে গৈছে নিচিনা লাগিছে আপোনালোকক দেখাম কলৰ বাৰীয়ে অহা নিচিনা লাগে ঘৰত যে কলৰ বাৰী আছে যে সেই তেনেকুৱা ৰাস্তা আহি আছে তাৰপাছত আমি পালোহি এই ৱেলকাম টু টুমজাং লিখা আছে এই গেটখন ইয়াত আমি আহিছিলোঁ যিহেতু 8জন গতিকে আমাৰ পাৰ পাৰ্চন ল'লে 100 কৰি ইয়াত আমাক একোটাকৈ টিকেট দিলে আৰু এই টিকেট লৈ ওপৰত যাব লাগিব তাৰপাছত আমি এটা গ্ৰুপ চেলফি ল'লোঁ মানে ফটো ল'লোঁ আৰু তাৰপিছত দুইজনীয়ে মই মাইনাৰ ভিডিঅ' কৰিলোঁ তাই মোৰ ভিডিঅ' কৰিলোঁ এনেকৈ আগবাঢ়ি গৈ থাকিলোঁ গৈ পালোহি আমি এই গেটখন ইয়াত টিকেটবোৰ ল'ব আৰু টিকেটবোৰ লোৱাৰ পাছত আমাক আগলৈ যাব দিব ইয়াত মানে কিছুমান নিয়ম আছে আৰু ইয়াত মানে 3টা বজাৰ পাছত যাব নোৱাৰে গতিকে আমি ওলাই গ'লোঁ আৰু 3টা বজালৈকে মানে ঘূৰি আহিব লাগিব যদিহে কোনোবা গাঁওখনত থাকে তেন বেলেগ কথা তাৰপিছত গৈ পাই আমি এই ধুনীয়া ভিউখন পালোঁ য'ত সকলোৱে ৰখি নিজৰ একপি ফটো তুলিলে একপিবোৰ নামত আৰু বেছিয়ে হৈ গ'ল আহা আৰু 5 মিনিট 2 মিনিট লাগিব হা আৰু 2 মিনিট লাগিব হা ভণ্টি আহা আহা খং নকৰ আমি টুংজাং আহিছোঁ ট্ৰেকিং কৰিবলৈ মোকো অকণ কৰা মোৰ মানুহটো আছোঁ আছো উঠাই দিছো কাৰ বিয়া হৈছে তোৰ নেকি লুৰুলি বজাইছে ক'ত পাল মই গৈছিলোঁ মোৰ ভণ্টি এজনী গৈছিলোঁ দুজনী ভণ্টি গৈছিলোঁ আৰু এজন মোৰ ভাইটি চিনিটো পাই দেখি পাইছেনে নাপাইছে নাজানো কাৰণ মোৰতো আইফোন নহয় ইমান জুম নহয় আৰু আমাৰকেইটা সেইফালে আগে গৈছে এইটো এটা পাহাৰ আছে সেইটো এটা পাহাৰ আছে কি হ'ব মানে ভাবি পোৱা নাই এনেকুৱা হালত বেয়া হৈছে কিন্তু ভিউটো গাইজ ভিডিঅ'বোৰ চাই আমনি নাপাব হা আমনি পালেও মানে চাই দিব আৰু ভিউটোৰ কাৰণে তাহাঁতে মোক এৰি থৈ গ'লগৈ দেখিছোঁ বাকীকেইটা ওপৰত গ'ল বাকীকেইটা সেইফালে পিছফালে আছে মোক অকলে এৰি দিছে মেইন পাৰ্টটো এতিয়া পাইছোঁ দেখাইছোঁ এইডোখৰ উঠোতে কি অৱস্থা হ'ব মই যে ভাবিয়ে পোৱা নাই বাকী চব গুচি গ'ল মই অকলে থাকি গৈছোঁ সেইটো কাৰণে বোলে মানুহ শকত হ'ব নালাগে হেনো মই এতিয়া ক্ষীণ কেনেকৈ হওঁ বাৰু কওকচোন ক্ষীণ হ'বলৈ মই একো আইডিয়া নাপাইছোঁ কোনোবা যদি আছে জনাবচোন হেয়া আমি কোনটো ৰাস্তাত আহিছে দেখাম সেইটো দেখি পাইছেনে নাজানো সেইটোৰ ফালৰ পৰা এনেকৈ এইফালৰ পৰা এনেকৈ কৰি গৈছোঁ হেয়া চব গৈ লম্বিতা চিঞৰি আছে সেইটো আৰু মই ইয়াতে আছোঁ যিসকলে যাম বুলি মানে ভাবিছে মানে যিসকলৰ ধৰি লওক অলপ গা ভাল নহয় বা প্ৰেছাৰ বা এনেকুৱা ধৰণৰ অসুবিধা আছে তেওঁলোকে মই ভাবোঁ নোযোৱাটোৱে ভাল কাৰণ ইমান ওখ পাহাৰ বগাবলগীয়া হয় তেওঁলোকৰ হয়তো অৱস্থা বেয়া হ'ব পাৰে এখেতে জোতা ধৰি নিছে बेस्ट फ्रेंड का राखी बंधन जो टूटने से भी टूटेगा नहीं इधर आई हूँ इसके साथ इसके बिना ट्रिप अधूरा गाइस कहीं पे भी जाना लेकिन बेस्ट फ्रेंड के साथ मत जाना यही हाल होगा আমি যিটো ৰাতিপুৱাৰ বেলি উদয়ৰ ভিউকণ নাপালোঁ কাৰণ আমি তলত থাকিলোঁ গতিকে আকৌ ৰাতিপুৱা শুই উঠি যোৱাটো সম্ভৱ নাছিলে আমি বেলি পৰৰ যিকণ সময় ছানছেট সেই ভিউকণ আমি চালোঁ সঁচাকৈ ধুনীয়া
সুন্দৰ মানে ভাল লাগিলে মানে ইমান দূৰ কষ্টটো যেন সফল হ'ল যেন লাগিল তথাপিও ৰাতিপুৱাৰ সেই সময়কণ পোৱা হ'লে বেছি ভাল লাগিলে হয় চাগে তথাপিও ৰীলত চাই আছিলোঁ কিন্তু ৰীলত যেনেকুৱা চাওঁ তেনেকুৱাতো ৰিয়েলিটি নহয় কষ্ট আছে অলপ তথাপিও মানে জেগাবোৰ খুব ধুনীয়া ঠাইখন খুব ধুনীয়া আৰু তাত যদি যায় পানীৰ অভাৱ গতিকে পানী মানে প্ৰচুৰ তাত আমাৰ কিমান কি বাজেট হ'ল কোনোবাই যদি জানিব বিচাৰে তেনেহ'লে নিশ্চয় জনাম আৰু তাত বস্তুবোৰ বহুত দাম কৈ থৈছোঁ আৰু তাত গৈ পাই আমি ফটো তুলিলোঁ ভিডিঅ' কৰিলোঁ তাত তেনেকুৱা দেখাবলগীয়া একো নাছিলে বা জনাবলগীয়া গতিকে ইয়াৰ পিছত আমি যিহেতু বেলি পৰ হৈ আহিছিলে আৰু আমাৰ যিহেতু যাবও লাগিছিলে আকৌ তলত উভতি যাব আছে কাৰণ 3-4 ঘণ্টা সময় গতিকে আমি প্ৰায় 3:30-4টামান বজাত চাগে তাৰ পৰা ওলাই আহিলোঁ ওলাই আহি আমি টেণ্টত থাকিলোঁ ক'ব গ'লে এইটো চাগে মোৰ জীৱনৰ মানে আজিলৈকে প্ৰথমটো ট্ৰিপ যোনটো নেকি অলপ বেলেগ আৰু এনেকৈ গ্ৰুপ হিচাপে গৈছোঁ আগতে স্কুলত থাকোঁতে বা গৈছিলোঁ কিন্তু তেতিয়া তাৰপিছত আৰু ক'তো যোৱা নাই এইবাৰ এনেকৈ গ্ৰুপ এটাত গ'লোঁ ভাল লাগিলে সময়খন আমি লগত পাৰ কৰিলোঁ তাৰপিছত আমি আহিলোঁ আকৌ ঘূৰি আহিলোঁ মানে নিশাটো তাতে পাৰ কৰি আমি তাত ৰাতিপুৱা শুই উঠি চাহ খাই মেলি এইটো ৰাতিপুৱাৰ এই গোটেই মানে কুঁৱলীয়ে মানে পাহাৰখন ঢাকি ৰাখিছে তাৰপিছত আমি এনেদৰে জুই জ্বলাই অলপ বহিলোঁ চাহ খালোঁ যিহেতু আকৌ আমাৰ 11:30 ট্ৰেইন আছিলে সেইবাবে আমি সোনকালে খাই বৈ ওলাই আহিলোঁ আৰু তাৰ ৰাতিপুৱাৰ পৰিৱেশটো এনেকুৱা ধৰণৰ আছিলে ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে ধন্যবাদ আৰু কেনেকুৱা লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি জনাবলৈ নাপাহৰিব এইটো হৈছে মোৰ ছেকেণ্ড পাৰ্ট যদি ফাৰ্ষ্ট পাৰ্টটো চোৱা নাই তেনেহ'লে আপোনালোকে চাব পাৰে বা মোৰ ইউটিউবতো সৰু সৰুকৈ ভিডিঅ'বোৰ দিয়া আছে তাতো গৈ আপোনালোকে চাব পাৰে আজিলৈ বুলি সামৰিলোঁ বাই